লগা কাইলৈ কেইটা বজাত আহিবি মোৰ লগত আহিবি নে একেলগে নে তেলচুৱাৰ লগত আহিবি কালি তোৰ লগতো আহিব নোৱাৰো তেলচুৱাৰ লগতো আহিব নোৱাৰো কালি মোৰ টিউচন আছে 8টাৰ পৰা 9টালৈকে মইতো ঘৰৰ পৰা 7:30তে আহিব লাগিব তেনেকুৱা হলে অকলে আহিব লাগিব বাৰু পিছে তোক ছাৰক সুধিবলৈ কৈছিলো যে চিট আছে নে টিউচন কৰা সুধিবিচোন এতিয়া মোৰ চাইকেল হল যিহেতু আৰু চিন্তা নাই যাব পাৰিম অহা-যোৱা কৰিব পাৰিম কালি টিউচন যাতে সুধি ল'ম ছাৰক পাৰিলে কৰিবি এতিয়া আজি সোনকালে যাব লাগিব ঘৰলৈ আজি কিন্তু দোকানত একো চেকো সোমাবলৈ নাই দে খাবলৈও নাই ভণ্টি চাগে ৰৈয়ে আছে ৰাখি পিন্ধাবলৈ মোক তাই সোনকালে যাবলৈ কৈছে তহঁতৰ চুনুকান বাও চাগে ৰৈ আছে আছে আমাৰ সেইজনীও আছে মোক সোনকালে যাবলৈ কৈছে পিছে তই বনিয়াৰলৈ একো নিনিয় নেকি মই যে পাহৰিয়ে গৈছিলো ভণ্টিকতো কিবা এটা দিব লাগিব তই ঠিক মনত কৰিছ দোকানত সোমাব লাগিব তাই কাৰণে চকলেট এটা কিনি লৈ যাব লাগিব আজি মই এনেও বহুত পইচা অনা নাই 20 টকা এটা আনিছিলো পৰঠা খাম বুলি পেলাই তাইলৈ ডেইৰী মিল্ক এটাই লৈ যাব লাগিব বল দেৰি নকৰো দোকানত সোমাই চকলেটটো লৈ যামগে হ'ব বল মই চুনুকান বালে চকলেট এটাকে নিমগে সোনকালে যাব লাগিব বল সোনকালে যাবলৈ চল চাইকেলখনে নাই ইয়াতে আয়ো বুটি নতুন চাইকেলখন কোনে নিলে আকৌ ইয়াৰ পৰা মই যেন তোৰ লগতে থৈছিলো একেলগে কেনেবাকে তেল চুৱাই ইয়াৰ পৰা নি বেলেগত থোৱা নাইতো নহয় পানী লগা ইয়ে থৈছে পানী লগা এইটো মোৰ বেগ লা আৰু তই ইয়াতে থাক তাক আজি মই সোধাই নাই ৰাতিপুৱা আহোঁতে প্ৰথম ইয়াকো কোৱা নাছিলো কিন্তু এতিয়া সি মোৰ ইয়াত থোৱা চাইকেলখন নোহোৱা কৰিছে আৰু ক'ত বা থৈছে সি এতিয়াও স্কুলৰ পৰা যোৱা নাই সি ক'ৰবাত আড্ডা মাৰি বহি আছে তাক আজি বিচাৰি মই সেইকণি দিও আহিম লগতে মোৰ চাইকেলখনো ক'ত থৈছে সুধি আহিম তই ৰাখচোন মোৰ বেগটো ইমান খং নকৰিবি ৰচোন বেগটো বাৰু দে আৰু তই অকলে যাব নালাগে মই যাম তোৰ লগত চাইকেলখনতে দুইটা বেগ থৈ পেলাই যামগে তই খং নকৰিবি মিছাতে কাজিয়া কৰি নকৰিবি সি ক'ত থৈছে কৈ দিলে চাইকেলখন লৈ আহিমগে তই অকণমান খং নকৰিবি মই ইমান সহজত খং নকৰোৱে ৰাতিপুৱা সজা কৰিছো তাক মোক চাইকেল ধুবলৈ নিদিয়েহি মোক আৰু এতিয়া মই ইয়াত থোৱা জেগাৰ পৰা চাইকেলখন তলা কিনা নাছিলো মোৰ নতুন চাইকেল তাই তলা নমৰা সুযোগ লৈ পেলাই সি মোৰ চাইকেলখন ক'ৰবাত বেলেগত থৈছে চাইকেল যদি মোৰ কিবা হ'বলৈ হয় তাকতো মই সুধাই নেৰো তাৰ বংশ কুস্তিকো মই সুধাই নেৰো ৰকি তাই মানে সঁচাকে ছোৱালী মানুহৰ পাত্তা নাপাব দে কি বল কৰি থাকা স্কুললৈ আহিছ অকণমান তোক সময় পাছ কৰ এনেও আজি সোনকালে ছুটি দিছে ৰাখি বন্ধন বুলি ঘৰত কোনে গম পাব ঘৰত দেৰিকৈ ছুটি দিয়া বুলি কৈ দিবি অকণমান ইয়াত আড্ডা নিদিলে জানো ভাল লাগে এমাহৰ মূৰত স্কুল খুলিছে তাতে আকৌ আজি মই যিকণ কাণ্ড কৰিছোঁ তহঁতি কি গম পাবি মোৰ এনেকুৱা লাগি আছে যেন এতিয়া ঢোল পেঁপা বজাই একে ডেস্কো ডেন্সাৰ মাৰি দিমগে ডেস্কো ডেন্সাৰ মাৰিবলৈ তোৰ ভৰি হাতকেইটা ভালেও থাকিব লাগিব নহয় তেলচুৰা তোৰ কান থকাৰখানা মুনুকনে গম পালে যেন পাইছোঁ ইমান ফূৰ্তি কৰি থকা বোলো কথাতে কয় নহয় বোলো হাহাই বিঘ্নী পাদে লক্ষ্মী কি হ'লে তহঁত দুটা এনেকৈ তেলচুৰাক ফেটি খাপৰ দৰে ফেট মেলি পেলাই খেদি আহিছে যে তেলচুৰাৰ লগত কোনো নাই বুলি ভাবিছে নেকি কি খাইছে তহঁত দুটাই অকল তেলচুৰাকে নহয় ৰকি তোকো বিচাৰি আহিছোঁ মুনুখনৰ চাইকেল তহঁতি কি কৰিছ কেছ মানে নগেন মই বোলো ইহঁত দুটা কেলে এনেকৈ ফেট মাৰি আহিছে কাপৰ কাৰণে প্লেটে সহায় কৰিবলৈ আহিছে তেলচুৰা কৈ দে মুনুকনৰ চাইকেলখন তই কি কৰিলি কি কৰিলি মানে ৰকি তই কি বকিছ কি বকিছো মানে তয়ো হে ভয়া তোৰ হে ইমান কেলে ভয় কৰিছ মই আছো নহয় তোৰ লগত কেপ্টেইন থাকোঁতে তোক একো কৰিব নোৱাৰে ময়ে কৈ দিছোঁ তহঁতি ভালকে সুধি ল স্কুলৰ পিছফালে ফৰেষ্ট গাৰ্ডখন যে আছে তাত মুনুকনৰ চাইকেলখন তেলচুৰাই গোটেই ভাঙি চুৰমাৰ কৰি পেলালে মুনুকন তই কান্দিছ যে কি হৈছে আৰু চাইকেলখন ক'ত তোৰ মোৰ চাইকেলখন তেলচুৰাই ভাঙি পেলালে মোৰ চাইকেলখন গোটেই ভাঙিলে মই এতিয়া আনিব যাব পৰা নাই তেলচুৰা লগ যায় ৰকিয়ে কৈছে তেলচুৰা হেনো গোটেই চাইকেলখন ভাঙি আমাৰ স্কুলৰ পিছফালে থকা হাবিখনত পেলাই দিছে কিয় ভাঙিলে তোৰ চাইকেলখন আৰু ভাঙিলে যদি তই প্ৰিন্সিপাল ছাৰক নকলি কেলে আৰু তই কি ঘৰলৈ কান্দি পেলাই
কৰিমগে আৰু তেলচুৱাকো শাস্তি দিম লগতে তেলচুৱাটো নতুন চাইকেলটো ভাল কৰি দিব লাগিব নহলে কিনি হলে দিব লাগিব মা এখন লোৱা তুমি দে হেই পিছতো ৰাখি পিন্ধাবি আগতে ইয়াৰ লগত তাই স্কুললৈ যা আৰু তাত যদি কিবা প্ৰিন্সিপালে কয় মোক ফোন কৰি মাতি দিবিগে মই বাপেৰৰ লগত যামগে বাপেৰকো মই ফোন কৰি মাতো হে এই তেলচুৱা দিনক দিনে বেছি উৎপাত হৈ গৈছে দে কি হল কি চাইছ এতিয়া ঘৰ হলে মোৰ ওপৰত পুৰা তেল দেখুৱাব পাৰিবি আৰু এতিয়া স্কুলৰ পৰা ভিজা মেকুৰী লেখি পেলাই কান্দি আহিবিগে বল তই এতিয়াও কান্দি আছ যে তোক কন্দা বন্ধ কৰিবলৈ কৈছো নাই কন্দা বন্ধ কৰ আৰু প্ৰিন্সিপাল ছাৰ কোনটো ৰুমত থাকে ক হেটো প্ৰিন্সিপাল ছাৰ এফালে আহি আছে ছাৰ নমস্কাৰ ছাৰ মই মুনুকনা বাইক সুনুকান হয় কোৱাচোন আৰু মুনুকন তুমি কান্দি আছা যে কি হ'ল তুমি স্কুলৰ পৰা যোৱাই নাই নেকি আজিতো স্কুল সোনকালে ছুটি হৈছে আকৌ তুমি স্কুলতে আছা যে এতিয়ালৈকে বেয়া নাপাব ছাৰ কিছুমান কথা কোৱা গলে ক্ষমা কৰি দিব আপোনালোক শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীক কি শিক্ষা দিয়ে যেন এটা ছাত্ৰই বেলেগ এটা ছাত্ৰৰ চাইকেল এখন ভাঙি পেলাব পাৰে আপোনালোক শিক্ষক শিক্ষয়িত্ৰী কি কৰিবলৈ এখন স্কুলত আছে বাহিৰত যে কিবা এটা হ'লে একো গমেই নাপায় চাইকেল ভাঙিছে ভণ্টি এইবোৰ কি কৈছা মুনুকন কি কৈছে তোমাৰ বায়ে এইবোৰ আৰু আমি শিক্ষক শিক্ষয়িত্ৰী থাকোঁতে একো গম নাপাওঁ আমিতো চব কথাই গম পাওঁ কি হৈছে ভালকে কোৱাচোন ছাৰ মই আজি এখন স্কুলত নতুন চাইকেল আনিছিলো আৰু চাইকেলখন কেপ্টেইন ৰকি আৰু তেলচুৱাহঁতে লগ লাগি ভাঙি পেলালে কি তোমাৰ চাইকেলখন যদি তেলচুৱা ভাঙিছিলে তুমি মোক কেলে কোৱা নাই কলেজত তাৰ চাইকেলখন ঘূৰাই পাব ছাৰ মাত্ৰ আপোনালোকে দুকুপ মাৰিব ছেকেণ্ডেৰে তাৰপিছত খেল খতম হৈ থাকিব কিন্তু এবাৰ আমি এনেকে নামানো ছাৰ মোৰ ভাইটি মুনুকনা সি প্ৰতিবাৰে অত্যাচাৰ কৰি থাকে আৰু আপোনালোকে কেপ্টেইন পতা হে ৰকি সিও অত্যাচাৰ কৰি থাকে কিন্তু এবাৰ আমি নামানিম ছাৰ আপোনাক ভালকে গোচৰ দিছো এবাৰ আপুনি উচিত শাস্তি দিবই লাগিব নহলে আমি মিডিয়া মাতি সকলো কথা কৈ দিম মিডিয়া নেলাগে নেলাগে চুনুকন মিডিয়া মাতিব নেলাগে মই কাইলৈ কিবা এটা কৰিম তোমালোকে এতিয়া ঘৰলৈ যোৱা মুনুকন তোমাৰ চাইকেলখনো তুমি ঘূৰাই পাবা তেলচুৱা হতুৱাই হ'লে ভাল কৰি হ'লেও দিমগে কিবা এটা কৰি দিম তোমালোকে এতিয়া হেৰি খং নকৰিবা ঘৰলৈ যোৱা কাইলৈ কিবা এটা কৰিম যোৱা চিন্তা নকৰিবা এবাৰ উচিত শাস্তি দিহে এৰিমগে এনেও সিহঁতৰ বহুত উৎপাত হৈ গৈছে যোৱা তোমালোক দুটাই এতিয়া ঘৰলৈ যোৱা অকল শাস্তি দিলে নহব ছাৰ মুনুকনৰ চাইকেলখন সুস্থভাৱে ঘূৰাই দিব লাগিব মনত ৰাখিব কথাটো আহিছো কি হ'ল তহঁতি মনে মনে আছে যে তহঁতৰ মুখত কঁঠালৰ অৰ্থ লাগিল নেকি হা তহঁতি কোনে ভাঙিছ মুনুকনৰ চাইকেলখন কোনে প্লেনিং কৰিছ মুনুকন চাইকেল ভাঙিবলৈ হা এতিয়া তাৰ চাইকেলখন দিব পাৰিবি তহঁতি হা মইচোন আপোনাক কৈছে তাৰ চাইকেলখন মই হাতেৰে কি ভৰিলেও চোৱা নাই মাত্ৰ তাক চাইকেল ষ্টেণ্ডত থবলৈহে মানা কৰিছিলো আৰু এই চাইকেলখন তেলচুৱাই ভাঙিছে তেলচুৱাই নিজে কৈছে আমাৰ আগত আঠাল আমাক আপুনি মিটাতে খাটলি দিতে তেলটোৰাহে কাটি পাব লাগে আমাক কেলে আঁঠু কলাই থৈছে আমি একো কলা নাই নহয় আমি মাত্ৰ চাইকেল ষ্টেণ্ডত থবলৈহে মানা কৰিছিলো খাটি পাব যদি তেলচুৱাই পাব আমাক কেলে খাটি দিছে ছাৰ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল আৰু এনেকুৱা ভুল কেতিয়াও নকৰো আচলতে মুনুকনৰ চাইকেলখন বহুত দামী চাইকেল তাৰ চাইকেলখন চবে চাই থকা বাবে মোৰ সহ্য হোৱা নাছিলে আৰু সিও মোক পাতা দিয়া নাছিলে সেইকাৰণেহে মই তেনেকুৱা কৰিলো আজিৰ পৰা তেনেকুৱা ভুল কেতিয়াও নকৰো ছাৰ এবাৰলৈ মাফ কৰি দিয়ক মাফ কৰি দিলে মোৰ চাইকেলখন ঘূৰাই দিব পাৰিবিনে চাইকেলখন গোটেই বেচকেটা উঠি গৈছে ভাল কৰোঁতেচোন বহুত পইচা যাব মই ক'ত পাম এতিয়া সেইবোৰ পইচা তোক মাফ কৰি দিব লাগে ছাৰ ইয়াক মাফ কৰি নিদিব মুনুকনে ঠিকে কৈছে ছাৰ আজি মুনুকনৰ নতুন চাইকেল ভাগিছে কাইলৈ মই যদি নতুন চাইকেল আনো ই মোৰ চাইকেলখনো ভাগিব পাৰে সেইকাৰণে ইয়াক এনেকে মাফ কৰি দিলে নহব যেনেকে চুৰে বস্তু চুৰ কৰিলে গোটেই চিলি ঘূৰাই পেলাই গাঁওখন ঘূৰাই ঠিক তেনেকে ইয়াকো তেনেকুৱা কিবা এটা কৰি গোটেই স্কুল ঘূৰাব লাগিব তেতিয়াহে ইয়াৰ লাজ লাগিব ই মোৰ বন্ধু আছিল ঠিকে কিন্তু ই বেয়া কাম কৰিছে তাৰ বাবে ই শাস্তি পাবই লাগিব ছাৰ আৰু আপোনালোকে শাস্তি দিবই লাগিব হেড ছাৰ আপুনি কি কয় ছাৰ চাব কিন্তু আপোনাৰ কাৰণে প্ৰতিটো ছাত্ৰই সমান হ'ব লাগিব যি কয় যি সিদ্ধান্ত লয় ভালকে ভাবি চিন্তি ল'ব নহলে কিন্তু স্কুলখনৰ কাৰণে বিপদ আহিব পাৰে বৰুৱা মুনুকনৰ মাকে কিন্তু কথাটো ঠিক কৈছে আজি যদি আমি তেলচুৱাক ৰেহাই দিওঁ কাইলৈ অইন ছাত্ৰই আৰু এনেকুৱা কাণ্ড কৰিব আৰু এনেকৈ আমাৰ স্কুলখনলৈ বিপদ আহিব গতিকে আমি আজি তেলচুৱাক ৰেহাই দিব নোৱাৰোঁ আমি কিবা এটা শাস্তি দিব লাগিব আৰু শাস্তি হ'ব মুনুকনৰ যেনেকৈ চাইকেলখন ভাল কৰোঁতে বহু সময় লাগিব ঠিক তেনেকৈ তেলচুৱা চুলিকণো আমি কাটি দিম আৰু কাটি পেলাই তাৰ চুলিকণো সিমান সময়লৈ নাহিব আৰু তেতিয়াই সেয়া শাস্তি হ'ব তেলচুৱাৰ আপুনি নাপিতক ফোন কৰি দিয়ক আৰু চুলি কাটি তেলচুৱাৰ তলুৱা মূৰটো সকলোকে স্কুলত দেখুৱাই ঘূৰাই দিব লাগিব যাতে এই শাস্তিটো সকলো ল'ৰা ছোৱালী মনত ৰাখি আগলৈ আৰু ইমান ডাঙৰ ভুল নকৰে হেড ছাৰে কি কৈছে তহঁতি চবে শুনিছ নহয় আগলৈকে এনেকুৱা ভুল কৰিবলৈ তহঁতি এবাৰ ভাবি চিন্তি কৰিবি আৰু ৰকি টিংকু তহঁত দুইটাই উঠ তেলচুৱা তোৰ এতিয়া কথা বেয়া হ'ব তোৰ এতিয়া চুলি কাটি দিয়া হ'ব টিংকু তই নাপিতৰ ওচৰলৈ যা
আমাৰ স্কুলৰ সন্মুখত থকা নাপিতজনক মাতি লৈ আন এতিয়া তেল চোৱাৰ চুলি কটা হ'ব আৰু তাৰ পিছত তহঁত দুইটাই তাক কান্ধত তুলি লৈ গোটাই স্কুল ঘূৰাব লাগিব যা হ'ব ছাৰ আমি 5 মিনিটত গৈ 10 মিনিটত আহি আছো নাপিতক লৈ ঐ ৰকি টিকু ৰ বাহিৰত নিয়া গোটাই ইয়াক অকমান পকা বিলাহীও খানি দিওঁ মাথাটোত তেতিয়াহে ভাল লাগিব বগাৰ মাজত ৰঙা নে কি ক তেল চোৰা মুনুকাই তাই চাগে আজি বহুত ফূৰ্তি পাইছা নহয় কিন্তু এটা কথা মনত কৰিবি এদিন বামুণে আৰু এদিন গোখাই তাৰমানে আজি তই মোক খাইছিছ কাইলৈ তোৰ হাঁহাগুটি ময়ো কৰি আছো কেৱল মনত ৰাখিবি আৰু ৰকি টিংকু তাহাঁতি কি ৰৈ আছ তাহাঁতক ঘূৰাবলৈ কৈছে নহয় ঘূৰা চবকে দেখুৱাই দে মোক তোলা মোৰটো হে তাহাঁতি ওলা বদলা তাহাঁতকো মই সোধাই নেৰো তাহাঁত চবকে চাই ল'ম মই চবকে চাই ল'ম হেল্ল' ফ্ৰেণ্ডছ কেনেকুৱা লাগিছে তেল চোৱা কাচিটো যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব লগ পাম নেক্সট ভিডিঅ'ত বাই বাই